হেল্ল' এভৰিৱান, বৰষুণৰ বতৰ কিবা এটা নহয় কিবা এটা খাওঁ লাগে। আৰু এইটো পিঠা প্ৰায় মানুহে জানেই বনাবলৈ, যোনে নাজানে সিহঁতেহে চাব আৰু ভিডিঅ'টো মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আৰু ইয়াত দেখিছে মই মান ধনিয়া পাত, পিঁয়াজ, আদা, কেঁচা জলকীয়া ভালদৰে গুটি মিক্স কৰি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ। কুহুমীয়া গৰম পানী দি ভালদৰে পিঠাগুড়ি লৈছোঁ দেই। ইয়াত মই পিঠাৰ গুড়িখিনি খচি লৈছোঁ, মানে চাউলৰ গুড়া, ধুনীয়াকৈ ভজা চাউলৰ গুড়া এয়া লৈছোঁ দেখিছে। আৰু ভালদৰে মিক্স কৰি লৈ পেলাই মানে একদম পনীয়া কৰিব নালাগে দেখিছে, এনেকৈ অলপমান টান কৰিয়ে ৰাখিব লাগে। একদম মানে হাতত যেন লাডুটো মানে এনেকৈ চেফ দিলে মানে হয়, মানে গম পাইছেনে? যিটো আপোনালোকে যেনেদৰে চেফ দিব পাৰে তেনেকৈয়ে দিব ভালদৰে দি লৈ পেলাই দেখিছে। মই থপৰীয়া পিঠা বুলি কয় এইটো কাৰণে যে হাত দুইখনে ইউজ কৰি পেলাই থপ থপকৈ মাৰে ন, সেইকাৰণে থপৰীয়া পিঠা বুলি কয় মই জানাত। আৰু যদি বেলেগ নাম কয় মই নাজানো। আৰু মই ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মিঠাতেলতো ব্যৱহাৰ কৰিব পাৰে, বেয়া নালাগে খাই। আৰু ভালদৰে এনেদৰে ভাজি ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা হা। আৰু এইটো পিঠা আপোনালোকে খায় নে নাখায় কমেণ্টত জনাবচোন। আৰু গাখীৰ চাহ একাপৰ লগত আৰু টমেটো চচ লগাই খাই ভাল লাগে দেই। আপোনালোকে ইয়াত কালজিৰা বুলি কয় যেন কালজিৰাও দিব পাৰে, আৰু নহ'লে আপোনালোকে কি মটৰ চটৰ সেইবিলাকো দিব পাৰে, ভাল লাগে। যদি ভাল লাগিছে লাইক এটা কৰি যাব। বাই বাই।